মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ বিলাহী মটৰেৰে বনোৱা ইলিচ মাছৰ জোল। যদি ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টোৰ তলত লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহকচোন তেন্তে দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমতে এয়া মাছ কেইপিচ ফ্ৰাই কৰি ল'লোঁ আৰু আনফালে এয়া কেৰাহীখন ভালদৰে গৰম হ'বলৈ দিছোঁ। তাতে এতিয়া অলপমান মিঠাতেল দি লৈছোঁ। আৰু এয়া তেলখিনি ভালদৰে গৰম হ'লত কেইটামান পাঁচফোৰণ দি লৈছোঁ। আৰু এতিয়া ইয়াতে ডাঙৰ চাইজৰ এটা পিঁয়াজ আৰু এটা কেঁচা জলকীয়া দি লৈছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মিডিয়াম ফ্লেমতে ফ্ৰাই কৰি মাজে মাজে লৰাই থাকিব। আৰু এয়া পিঁয়াজখিনি ৰঙচুৱা হ'লত ডাঙৰ চামুচেৰে 2 চামুচ আদা নহৰু বটা দিছোঁ। আৰু এতিয়া আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম। এইখিনি ফ্ৰাই হ'লত গেছৰ ফ্লেমটো ল' কৰি লৈছোঁ। আৰু ইয়াতে এতিয়া দিছোঁ গোটা ধনিয়া, গোটা জিৰা, চফ আৰু গোটা জালুক সৰু চামুচেৰে 1 চামুচ গৰম পানীত তিয়াই লৈ পিচি লৈছিলোঁ। সেয়া মছলাখিনি ইয়াত দি দিছোঁ আৰু লগতে দিছোঁ 1 চামুচ হালধি গুড়ি। এতিয়া এই মছলাখিনি 1 মিনিটমান সময়ৰ কাৰণে ভাজি ল'ম। 1 চামুচ কাশ্মীৰ ৰেড চিলি পাউডাৰ দিছোঁ আৰু ভালদৰে এবাৰ মিহলাই লৈছোঁ। প্ৰায় 1 মিনিটমান ভজাৰ পিছত ইয়াত দিছোঁ ডাঙৰ চাইজৰ 2টা বিলাহী পেষ্ট বনাই লৈছিলোঁ, ইয়াতে দি লৈছোঁ। বিলাহীখিনি ভালদৰে এবাৰ মিহলাই লৈ ইয়াতে সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। বিলাহীখিনি এতিয়া ভালদৰে ভাজি ল'ম। গেছৰ ফ্লেমটো ল' কৰি লৈছোঁ আৰু ইয়াত ঢাকনিখন লগাই দিছোঁ। ইয়াৰ মাজতে ঢাকনিখন খুলি এবাৰ দুবাৰ মিহলি কৰি থাকিব লাগিব। পুনৰ ঢাকনিৰে ঢাকি ৰাখি দিম। কিছু সময়ৰ পিছত ঢাকনি খুলি ইয়াত দেখাইছোঁ চাওক। বিলাহীখিনি ভালদৰে সিজি উঠিছে আৰু বিলাহীখিনিৰ পৰা তেল বিৰিঙি উঠিছে। এতিয়া ইয়াত 1 বাতি বইল কৰি থোৱা কেঁচা মটৰ দি লৈছোঁ। এয়া মটৰখিনি দি লৈছোঁ আৰু মটৰখিনি দি 2-3 মিনিটমান সময়ৰ কাৰণে ভাজি ল'লেই হ'ল। বেছিকৈ ভাজি ল'ব নালাগে কাৰণ মটৰখিনি মই বইল কৰি লৈছিলোঁ। প্ৰায় 2-3 মিনিটমান সময়ৰ পিছত এইখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া ইয়াতে গ্ৰেভিৰ কাৰণে পানী দি ল'ম। মই ইয়াত জোখমতে পানী দি লৈছোঁ আৰু গৰম পানী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিজৰ জোখ অনুসৰি পানী দি ল'ব। আৰু এইখিনি এতিয়া উতলিবৰ কাৰণে ৰাখি দিম। এইখিনি উতল আহিছে। এতিয়া ইয়াতে ফ্ৰাই কৰি থোৱা মাছ কেইপিচ দি লৈছোঁ আৰু গেছৰ ফ্লেমটো মিডিয়াম কৰি প্ৰায় 15 মিনিটমান সময়ৰ কাৰণে সিজিবলৈ দিম। প্ৰায় 15 মিনিটমান পিছত ইয়াতে কাটি থোৱা কেঁচা ধনিয়া অলপমান দি লৈছোঁ আৰু গোটেইখিনি এবাৰ ভালদৰে লৰাই লৈছোঁ। আজিৰ এই মটৰ আৰু বিলাহীৰ লগত বনোৱা চিতল মাছৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰি দিব। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ৰেচিপিৰ সৈতে পুনৰ লগ পাম। আজিলৈ আহোঁ, বাই বাই।